আমেৰিকাত জুবিন গাৰ্গৰ ছবিয়ে গঢ়িলে ইতিহাস। প্ৰথমবাৰলৈ আমেৰিকাৰ ছবিগৃহত অসমীয়া সিনেমা। নৰ্থ কেৰোলিনাৰ চাৰ্লেট চহৰত চলিছে ৰৈ ৰৈ বিনালে। চহৰখনৰ এটা ছবিগৃহত প্ৰদৰ্শিত হৈছে সিনেমা আৰু জুবিনৰ অন্তিমখন সিনেমা উপভোগ কৰিছে প্ৰবাসী অসমীয়াই। এই চহৰখনত নৰ্থ কেৰোলিনাৰ চাৰ্লেট চিটিত দেখুওৱা হৈছে। চাৰ্লেট চিটিত অসমীয়া লোকৰ সংখ্যা যথেষ্ট আছে, কিন্তু তাৰ পৰা ৪-৫০০ কিলোমিটাৰ দূৰত থকা বেলেগ বেলেগ চহৰত থকা লোকো এই চহৰখনলৈ আহিছে আৰু চাৰ্লেট চিটিত জুবিন গাৰ্গৰ অন্তিম যি সৃষ্টি ৰৈ ৰৈ বিনালে উপভোগ কৰিছে। আমেৰিকাত এইদৰে প্ৰথমবাৰৰ বাবে এটা চিনেমা হলত অসমীয়া চিনেমাৰ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি প্ৰথম আমি নৰ্থ কেৰোলিনা চাৰ্লটৰ পৰা জুবিনৰ ৰৈ ৰৈ বিনালে কি ক'ম আৰু যিমান ভাবিছিলোঁ তেনেকৈ ভাল পালোঁ মুভিখন, কিন্তু সঁচাকৈ জুবিনৰ মাত, জুবিনৰ গান, জুবিনক দেখি পেলাই স্ক্ৰীণত বহুত বেছি আবেগ। সদায় মিছ কৰিম জুবিন গাৰ্গ, তুমি ভালে থাকা দেই। ভাল লাগিলে আৰু আমেৰিকাত প্ৰথম জুবিনদাৰ মুভি চাবলৈ পাইছোঁ। আশা কৰোঁ অসমীয়া বোলছবি এনেকৈ যাতে আগুৱাই যায় আৰু এইটো যাতে জুবিনদাৰ পৰাই ষ্টাৰ্ট হৈছে বুলি আশা কৰিছোঁ আৰু জুবিনদাৰ কাৰণে জাষ্টিছ বিচাৰিছোঁ। তেওঁ সুন্দৰৰূপে তদন্ত হৈ আছে আৰু আমি বিচাৰোঁ অতি সোনকালে ইয়াৰ ৰিজাল্টটো যাতে ওলায়। আৰু শেষবাৰৰ কাৰণে দেখিলোঁ জুবিনদাক। আশা কৰোঁ জুবিনদাৰ গান যাতে আমি গোটেই অসমেই, গোটেই ইণ্ডিয়া, ভাৰতেই নহয় গোটেই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো যাতে জুবিনদাৰ নাম উজ্বলি উঠক। অলৰেডি জুবিনদাই যিমান পাৰে কৰি থৈ গ'ল, কিন্তু আমি আহিবলগীয়া প্ৰজন্মৰ ওচৰত যাতে আমি জুবিনদাৰ বিলাই দিব পাৰোঁ, সেইটো আশা কৰিছোঁ। জয় জুবিনদা। Adilipa, you want to say something? No words, it's very emotional. We are from the same part of the country, so it's very emotional for me. ভালে লাগিলে আৰু গোটেইখিনি দেখিলোঁ। অলপ দেৰিৰ কাৰণে জীয়াই থকা নিচিনাই লাগিলে, কিন্তু এতিয়া শেষ হৈ যোৱাৰ পিছত লাগিছে তেওঁ নাই। আমাৰ বহুত ভাল লাগিছে। দুখ লাগিলে অলপ জুবিনদা নাই কাৰণে, আৰু এনেই চিনেমাখন খুব ধুনীয়া বনাইছে, ৰাইজে চাব আৰু ভাল লাগিল, খুব ধুনীয়া। বিৰাট ভাল লাগিলে। আজি আমি চাৰ্লটত প্ৰথমবাৰ অসমীয়া মুভি এখন চালোঁ। এইটো এটা হিষ্টৰিকেল ইভেণ্ট হয়। আমাৰ চাৰ্লটত নহয়, আমাৰ চাৰ্লষ্টনৰ পৰা, চাউথ কেৰোলাইনাৰ পৰা, হিকৰিৰ পৰা অসমৰ লগত জড়িত থকা মানুহবিলাক আহিছে চাবৰ কাৰণে মুভিখন। ইটছ এ ৰিয়েলি গুড এক্সপিৰিয়েঞ্চ। আমি জুবিনক বিৰাট মিছ কৰিম আৰু অসমীয়া চিনেমাৰ যাতে এনেকুৱা আৰু আনিব পাৰোঁ ইয়ালৈ কামনা কৰিছোঁ। Thank you, Bittu. We really worked really hard. এটাও ইমান ধুনীয়াকৈ within 15-16 days ৰিলিজ হোৱাৰ পিছত যে USA আনিব পাৰিলোঁ, আমি বহুত লাকি। আৰু জুবিনদাৰ কথা কি ক'ম, ক'বলৈ ভাষাই নাই, আৰু ক'লে ষ্টাৰ্ট কৰিলে শেষে নহ'ব। জুবিনদা আমাৰ কাৰণে বহুত ইমোশ্যন। নিশ্চয় বহুত ভাল লাগিলে। শেষবাৰৰ কাৰণে জুবিনদাক দেখিলোঁ। নিশ্চয় নিশ্চয় ভাল লাগিলে, বহুত ভাল লাগিলে। কিন্তু জুবিনদা সদায় আমাৰ হৃদয়ত আছেই, সদায় থাকিব। জুবিনদা এটা সত্তা আছিল। আমি অসমীয়া সমাজ চাৰ্লটে আজি একেলগে জুবিনদাৰ ৰৈ ৰৈ বিনালে এখন উপভোগ কৰিলোঁ। এখন অতি সুন্দৰ চিনেমা হৈছে আৰু চাৰ্লটত প্ৰথমবাৰৰ কাৰণে এখন অসমীয়া চিনেমা ৰিলিজ হৈছে। গতিকে জুবিনদাৰ গান আমি সদায় গাই থাকিব লাগিব। তেওঁৰ যিখিনি কষ্ট কৰিলে অসমীয়া চিনেমাৰ কাৰণে, অসমীয়া সংগীতৰ কাৰণে লাষ্ট 30-35 বছৰ, গতিকে তেওঁক আমি সদায় জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মৰ মাজত সদায় আগুৱাই লৈ যাব লাগিব। আৰু তেওঁ বৰ্তমান প্ৰায় 2 মাহেই হ'ল তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা, তেওঁৰ চিনেমাৰ মাজেদি। এয়া জুবিনবিহীন এতিয়া অলমষ্ট দুমাহ হ'ব হ'ল। জুবিনক হেৰুৱাৰ যিটো দুখ আমি এতিয়াও পাহৰিব পৰা নাই। ইভেন অন্তৰে এতিয়াও তাক ল'ব পৰা নাই, একচেপ্ট কৰিবই পৰা নাই। আৰু এই চিনেমাখন আমি চাবলৈ আহিছোঁ কিজানি চিনেমাখনৰ মাজতে জুবিনক বিচাৰি পাওঁ, এনেকুৱা এটা মনৰ ভাৱ। এই চিনেমাখনটো বহুত শুনা পাইছোঁ চিনেমাখনৰ কথা, আৰু আজি আমাৰ অৰ্গেনাইজাৰে কি কৰিছে, আজি প্ৰদৰ্শন কৰিব ইয়াত, বহুত ভাল লাগিছে। যদিও কি আৰু মনটোতো অকণমান কি বেয়াই আৰু আবেগিক মুহূৰ্ত, কিন্তু তথাপি চাবলৈ আহিছোঁ চববিলাক অসমীয়া মানুহে মিলি। ভাল লাগিব যেন লাগিছে।